Welcome back to our channel Kafa Sisters Vlog. আজি এই ভিডিঅ'ত মায়ে আচাৰ বনাব, জলফাই আচাৰ। মায়ে আপোনালোকক ক'ব কি ইনগ্ৰেডিয়েন্টছৰ দৰকাৰ হয় জলফাই আচাৰ বনাবৰ কাৰণে আৰু কেনেকৈ বনোৱা হয়। ইয়াতে আছে আমাৰ মছলা, আচাৰ বনাবলগীয়া মছলাখিনি আছে। ইয়াতে আছে বগা সৰিয়হ, পাঁচফোৰণ, জিৰা, আমাৰ নৰ্মেল জিৰা, মিঠা চপ, আজৱাইন, ক'লা জিৰা আৰু ইফালে নিমখ লৈছোঁ 3টা। এইটো হ'ল পিংক চল্ট, ব্লেক চল্ট আৰু হোৱাইট চল্ট। ইফালে অলপ গুড় লৈ লৈছোঁ আৰু এইখিনি দেখুওৱা হোৱা নাই যিহেতু এইখিনি সিজাই পিনে ধুনীয়াকৈ 2 দিন ৰ'দত শুকাইছোঁ। শুকাই পিনে অলপ ভাঙি লৈছোঁ এইখিনি। এতিয়া আমি এই মছলাখিনি অলপ কেৰাহীত দি গৰম কৰি ল'ম। গেছটো জ্বলাই লৈছোঁ, আমাৰ কেৰাহীটো গৰমে আছে। এই মছলাখিনি জাষ্ট অলপমান হিট কৰি ল'ম। যাতে সেমেকা ভাতটো আছে, সেমেকা ভাতটো নহয়, জাষ্ট গেছটো মিডিয়াম দিম, দি কিনে অলপ সেমেকা ভাতটো বনাবলৈতো জাষ্ট গৰম কৰি ল'ম। গোটেইখিনি মছলা দিয়া হৈছে ইয়াতে। জলকীয়া দেখুওৱা হোৱা নাছিলে, 3টা শুকান জলকীয়া দি দিছোঁ আৰু প্ৰয়োজন মতে আচাৰত জলকীয়া গুড়ি, হালধি এইখিনি দিম, আপোনালোকে চাব পাৰিব। স্মেলখনো বহুত ভাল আহি আছে। হয়, ঠিক আছে। এটা ধুনীয়া স্মেল ওলাইছে। এতিয়া গেছটো অফ কৰা হ'ল। এয়া ভাজি লোৱা মছলাখিনি ৰখা হৈছে। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ মায়ে কিবা এটা মিক্স কৰিব আৰু নাজানো কি মিক্স কৰিব। গোটেইখিনি মিক্সাৰত ভৰাই লওঁ। এতিয়া মিক্সাৰত ভৰাই লৈছোঁ, ভৰাই দিলোঁ। এতিয়া এইখিনি জাষ্ট মিক্সিত দি পিনে এটা মাৰি অলপ গুড়ি কৰি ল'ম। এইখিনি মায়ে মিক্স কৰি লৈছে। গেছটো জ্বলোৱা হৈছে। এই পেনটোত এতিয়া আমি আগত মিঠাতেল দিম প্ৰয়োজন মতে। মই ইমান মিঠাতেল ইউজ নকৰোঁ, তথাপিও যিখিনি প্ৰয়োজন এইখিনি দি আছোঁ। কাৰণ 1 কেজি আমাৰ জলফাই টেঙা আছে আৰু অলপ দিম। এইখিনি দিলোঁ। এইখিনিতে ভালকৈ অলপ হিট হ'ব দিম। 2 মিনিটমান ভালকৈ হিট হোৱাৰ পিছত এতিয়া গেছৰ পাৱাৰটো একদম কমাই দিম, দি পিনে পাঁচফোৰণ অকণমান দি দিম। পাঁচফোৰণখিনি হোৱাৰ পিছত এইখিনি জলফাই আগতে সিজাই 2 দিন ৰ'দত শুকাইছোঁ। শুকাই পিনে অলপ ভাঙি লৈছোঁ, চাব পাৰিছে। ভাঙি লৈছোঁ এইখিনি, ৰ'দত পূৰা শুকাই লৈছোঁ যাতে পানী থাকিলে বেয়া হৈ যায়, পানীখিনি যাতে নাথাকে সেইখিনি এনেকৈ শুকাই লৈছোঁ 2 দিন। আৰু মই তেলখিনিত মই দি দিম লাহেকৈ। ধুনীয়াকৈ এইখিনি লৰাই থাকিম, গোটেইখিনি যাতে তেলখিনি খাই সেই হিচাপত লৰাই থাকিম। লৰাইছোঁ। গেছৰ পাৱাৰটো কিন্তু মিডিয়াম আছে, বেছি দিয়া নাই, মিডিয়ামত অলপ ভাজি ল'ম। এইখিনি ভালকৈ ভাজি দিয়ক। অলপ চলপ যদি কিবা পানীও থাকি যায় সেইখিনিও শুকাই যাব। ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ প্ৰায় 5 মিনিটমান ভাজিম তেলত। জলফাই তেলখিনি ধুনীয়াকৈ সোমাই যায়, তেনেকৈ পূৰা ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। তেলখিনি ওলাইছে। 1 চামুচমান জলকীয়া গুড়া দি দিছোঁ। মই আৰু অলপ জলকীয়া দিম, 2 চামুচ এনেকৈ জলকীয়া গুড়া দিছোঁ। ইয়াতে হালধি গুড়া দিয়া হৈছে অকণমান। ধুনীয়াকৈ মিক্স কৰিম যাতে তলত লাগি নধৰে। ধুনীয়াকৈ এইখিনি মিক্স কৰা হ'ব। এতিয়া মই ইয়াত হোৱাইট চল্ট, পিংক চল্ট আৰু ব্লেক চল্টখিনি দি দিছোঁ। পিছত প্ৰয়োজন হ'লে আকৌ অলপ দিম, এইখিনি আগতে দি দিওঁ। এইখিনি লৰাম, গোটেইখিনি মিক্স কৰিম। লাগি ধৰিব লৈছিলোঁ। এতিয়া মই চিম্পুল ধৰণে বনোৱা আচাৰ এইটো। ইয়াৰ টেষ্টটো বহুতেই ধুনীয়া হয়, খাবলৈ বহুতেই টেষ্টি হয়। মোৰ মাইনা দুজনী এইটো ছিষ্টেমত বনালে আচাৰ খুব খাই ভাল পায়। বিশ্বাস কৰিব, আচাৰ বনালে মোৰ 15 দিনো নাযায়। ইহঁত দুজনী ইমানেই ভাল পায় আচাৰটো খাই। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন কেনেকুৱা হয়, আৰু মোক জনাব কেনেকুৱা পাইছে আচাৰটো। আপোনালোকৰ মাইনা বাবু থাকিলে বনাই দিবচোন, গৰম ভাতৰ লগত, ৰুটিৰ লগত, পুৰিৰ লগত দিবচোন। বহুতেই টেষ্টি হয়, খাবলৈ য়াম্মি হয়। গোটেইখিনি মিক্স কৰিছোঁ, ভাজি লৈছোঁ। আমাৰ ভাজা অলমষ্ট হৈ গৈছে। এতিয়া এইখিনিতে
মই আপোনাক দেখাইছোঁ এই গুড়খিনি গুড় মই কমকৈ লৈছোঁ মোৰ ছোৱালী দুজনী মিঠাই ইমান ভাল নাপায় তথাপি এইখিনি দিছোঁ টেষ্টটো যাতে অলপ বেছি ভালকৈ আহে এই গুড়খিনি মই এতিয়া দি দিম গুড়খিনি দি দিম আমাৰ গেছৰ পাৱাৰটো যিহেতু মিডিয়াম আছিলে মই একদম ল'ত কৰি দিম ল'ত কৰি কিনে এইখিনি ভালকৈ লৰাই থাকিম আমি গুড়খিনি নগলালৈকে যেতিয়া গুড়খিনি পূৰা গৰিব তেতিয়ালৈকে মই লৰাই থাকিম এনেকৈ লৰাই থাকিম আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী গুড়টো ব্যৱহাৰ কৰিব পাৰে যদি মিঠা বেছি ভাল পায় মিঠা বেছিকৈ দিব পাৰে আৰু যদি নাই জাষ্ট অলপ কিবা মিঠা টেষ্ট এটা আহক সেইকাৰণে কমকৈ দিব পাৰে মোৰ মাইনা দুজনীৰ কাৰণে মই একেবাৰে কমকৈ দিছোঁ সিহঁতে মিঠা মুঠেই ভাল নাপায় তথাপি অলপ টেষ্টটো আহিবৰ কাৰণে গুড়খিনি মই এতিয়া দি দিছোঁ গুড়খিনি গুলিব লৈছে পূৰা গলা হ'লেকৈ এয়া সৰু সৰু মিঠাইখিনি গলি আছে দেখা পাইছে আৰু কালাৰটো ইমান ধুনীয়া হৈছে চাওকচোন ইমান স্মেলটো ইমান ধুনীয়া আছে ধুনীয়া আছে ভাজা হৈ গৈছে এয়া চাইছেনে ইমান ধুনীয়া কালাৰ আহিছে ইয়াৰ এতিয়া আমাৰ মেইন জানু মছলাখিনি দিছোঁ এয়া আমি গুড়ি কৰি লোৱা আচাৰৰ মিক্স মছলাখিনি এটা দি দিছোঁ এয়া চাব পাইছে দিছোঁ এতিয়া ধুনীয়াকৈ চেন এটা আনিব এইটো আচাৰৰ মেজিক মছলা বুলি ক'ব পাৰি এয়া ইমান ধুনীয়া স্মেল ওলাইছে মছলাটো দিয়াৰ লগে লগে এতিয়া গোটেইখিনি মই ভালকৈ মিক্স কৰি আৰু 2 মিনিটমান ভাজিম ভাজাৰ পিছত মোৰ ঝটপট আচাৰৰ জলফাই আচাৰ ৰেডি হৈ যাব এয়া আৰু 2 মিনিটমান ভাজিম এয়া মোৰ আচাৰ হৈ গ'ল এয়া জলফাইৰ ধুনীয়া টেঙা মিঠা আচাৰ ৰেডি এইখিনি এতিয়া গেছটো মই অফ কৰি দিম কাঁচৰ বাউলত ভৰাই লৈছোঁ এইখিনি পূৰা ঠাণ্ডা হোৱাৰ পিছত এটা কাঁচৰ বৈয়ামত এইখিনি ভৰাই থ'ম এতিয়া ৰেডি হৈ যাব আচাৰ এই আচাৰ আপুনি ভাতৰ লগত গৰম ভাত ৰুটিৰ লগত খাব পাৰিব কেৰাহীৰ কাৰণে এইকাৰণে নমাই থৈছোঁ বেছি টাইম কেৰাহীত থাকিলে আচাৰটো তিতা হৈ যায় সেই তিতা ভাতটো নাহিবৰ কাৰণে মই এনেকৈ কাঁচৰ বাতি এটাত ভৰাই থৈছোঁ ঠাণ্ডা হৈছে এতিয়া এটা গ্লাছৰ বৈয়ামত ভৰাই থৈছোঁ এনেকৈ আপোনালোকে যিকোনো গ্লাছৰ বৈয়াম বা এয়াৰ কণ্টেইনাৰত ভৰাই থ'ব পাৰে আপোনাৰ বহুত দিনলৈ যাব আপোনালোকে ইচ্ছা কৰিলে এতিয়া ভিনেগাৰ দিব পাৰে মই ভিনেগাৰ দিয়া নাই একচুৱেলি মোৰ ভিনেগাৰ শেষ হৈছে সেইকাৰণে দিয়া নাই পিছলৈ আনি ইয়াতে মিক্স কৰি থ'ম আপোনালোকে ভিনেগাৰ দিব তো 1 বছৰ 1.5 বছৰলৈকে এইটো আছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু ধুনীয়া আচাৰ ইয়াম্মি সোৱাদ লগা আচাৰ ৰেডি হৈ গৈছে আপোনালোকে এনেকৈ বনাই খাই চাব আৰু মোক কমেণ্ট বক্সত জনাব কেনে পাইছে থেংক ইউ